যিসকল ব্যক্তিৰ নামটো ইংৰাজী বৰ্ণমালাৰ জে আখৰেৰে আৰম্ভ হয়, তেওঁলোকৰ ওপৰত সূৰ্য, বুধ আৰু কেতু গ্ৰহৰ প্ৰভাৱ থাকে। এওঁলোক ধাৰ্মিক, সামাজিক, জেদী আৰু আৱেগিক প্ৰকৃতিৰ হোৱা দেখা যায়। এওঁলোকে জীৱনত সততাৰে জীয়াই থাকিবলৈ বিচাৰে আৰু যথেষ্ট উচ্চাকাংক্ষীও হোৱা দেখা যায়। এওঁলোকে যদি জীৱনত এটা লক্ষ্য স্থিৰ কৰি লয়, তেনেহ'লে জীৱনত যিমান বিচাৰে সিমান সফলতা অৰ্জন কৰিব পাৰিব। কিন্তু এটা লক্ষ্য স্থিৰ কৰি লোৱাৰ প্ৰয়োজন আছে। এওঁলোকৰ এটা আকৰ্ষণীয় গুণো থাকে। যোনে এওঁলোকৰ লগত কথা পাতে, এওঁলোকৰ প্ৰতি আকৃষ্টও হয়। এওঁলোকে জীৱনত নিজৰ মতে থাকি, নিজৰ মতে কাম কৰি ভাল পায়। আনে আদেশ দিলে বা আধিপত্য বিস্তাৰ কৰিব খুজিলে এওঁলোকে সহ্য কৰিব নোৱাৰে। এওঁলোকে জীৱনত এনেকুৱা এজন জীৱনসংগী বিচাৰে, যিজনে এওঁলোকে যাতে জীৱনত আগবাঢ়ি যোৱাত সহায় কৰে, সদায় আগবঢ়াই দিয়ে। এওঁলোকৰ চিন্তাধাৰাবোৰো আন মানুহৰ লগত নিমিলে, অলপ বেলেগ হয়। চ' আপুনি ভালেই থাকিব, সুস্থ হৈ থাকিব। ধন্যবাদ।